নমস্কাৰ শীৰ্ষ সংবাদ 11 সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত হাতিয়ানাত সংঘটিত হয় এক কৰুণ ঘটনা পানীত পৰি মৃত্যু হয় এজনৰ মৃত্যু হোৱা লোকজনৰ নাম হৈছে সমুদ্ৰ গুপ্তা ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰবন্ধক আছিল সমুদ্ৰ গুপ্তা হাজোৰ কোলহাটীৰ সমুদ্ৰই মাক আৰু ভনীয়েকৰ সৈতে মমাইকৰ ঘৰত আলহী খাবলৈ বুলি মমাইকৰ লগত মাছলৈ বুলি গৈছিল আৰু মাছ মাৰিবলৈ যাওঁতে দ খাৱৈত পৰি অকাল মৃত্যুক সাবুতিলে সমুদ্ৰই আৰু এটা সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি হুকৰ চাহ পৰিছে অঞ্চলজুৰি আৰু বাইহাটৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ভগদত্ত ডেকাই আৰু গ'ল গাঁৱতে সেইবাৰ মানে আৰু আহি নাপালে আৰু তলত গুচি গ'ল তাৰমানে আচলতে ল'ৰাটো ভাল কৰি খাটিব নাজানে এইটো মোমায়েকৰ ঘৰ তেওঁৰ ঘৰ কুলহেতি এবাৰ পাৰ হৈ গ'ল গাঁৱতে সেইবাৰ মানে আৰু আহি নাপালে আৰু তলত এইটো উল্টা পুল্টা হৈ আছে পৰৱৰ্তী খবৰ গোৱালপাৰা জিলাৰ ধূপধৰা সমীপৰ শাখাটিত পুৱাৰ ভাগতে সংঘটিত হয় এটা শোকাবহ পথ দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনাত নিহত হয় মেঘালয় আৰক্ষীৰ এজন জোৱান আৰু নিহত জোৱানজনৰ নাম হৈছে সুৰেন্দ্ৰ এন মাৰাক আজি পুৱা প্ৰায় 7 বজাত শাখাটিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰা দিশে গৈ থকা AS 25DC 6193 নম্বৰৰ ৰাজা নামৰ বাছখনেৰে গুৱাহাটীৰ দিশে গৈ থকা নম্বৰ প্লেটবিহীন স্কুটি এখনৰ সংঘৰ্ষ হোৱা স্কুটি আৰোহী সুৰেন্দ্ৰ এন মাৰাকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ আৰু সম্প্ৰতি সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আৰু দুৰ্নৈৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ মাহাতুৱে সাহসৰ প্ৰতীক হিচাপে লৈ গহপুৰ সমষ্টিত কেইগৰাকীমান শিক্ষিত যুৱতীয়ে নিৰ্ভয়া নামৰ এটা কেটাৰিং গ্ৰুপ আৰম্ভ কৰিছিল আৰু অতিথি আপ্যায়নেৰে নিয়োজিত কৰি স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন আগবঢ়োৱাৰ লগতে নিজৰ পঢ়া-শুনা সমান্তৰালভাৱে আগুৱাই নিছিল যুৱতী কেইগৰাকীয়ে কিন্তু হঠাৎ কোভিড-19ৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন ঘোষণা কৰা যুৱতীসকল কিছু অসুবিধাৰ সন্মুখীন হৈছিল আৰু যুৱতীসকলে যাতে জীৱন যুদ্ধত হতাশ নহয় মনোবল বৃদ্ধি কৰাৰ লগতে আগন্তুক দিনত আগুৱাই যাবলৈ অসম চৰকাৰৰ সুহিত আঁচনিৰ দ্বাৰা নিৰ্ভয়া কেটাৰিং গ্ৰুপৰ 12 গৰাকী যুৱতীক 4,000কৈ এককালীন সৰ্বমুঠ 48,000 টকা চেক প্ৰদান কৰে বিধায়ক উৎপল বৰাই আৰু গহপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পৰাগ শইকীয়াই বিধায়কগৰাকীক আমি বহুত ধন্যবাদ দিব বিচাৰিম যে তেওঁ আমাক যি আৰ্থিকভাৱে সহায় কৰিছে 48,000 টকা দি পেলাই আমাক সহায় কৰিছে এইখিনিৰ বাবে তেওঁক আমি ধন্যবাদ জনাব বিচাৰিম সমূহ নিৰ্ভয়া টীমৰ পৰা আমি ধন্যবাদ দিব বিচাৰিম যে আমাক ইমানখিনি সাহস দিছে আৰু আমাক ভাঙি যাব দিয়া নাই আমাক আকৌ এনেদৰে চলাই থাকিবলৈ সাহস দিছে তেওঁ আমাৰ যিটো সুহিদ আঁচনি আছিলে সুহিদ আঁচনিৰ পৰা আমি তেওঁলোকক কিছু সকাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই সুহিদ আঁচনিৰ জৰিয়তে MLAৰ যিটো ফাণ্ড থাকে সেই ফাণ্ডৰ পৰা আমি 4,000কৈ প্ৰত্যেকগৰাকী ছোৱালীক দিছোঁ এতিয়া প্ৰথম পৰ্যায়ত তেওঁলোকৰ 12 গৰাকী ছোৱালীয়ে আমাক নাম আহি পাইছিলেহি সেই গোটটোৰ আৰু তেওঁলোকক 48,000 টকা ব্যক্তিগতভাৱে 4,000 হাঁহ আৰু কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জাগিৰোডৰ এগৰাকী মহিলাই নিজকে স্বাৱলম্বী কৰাৰ দুৰ্বাৰ হেঁপাহ থাকিলে হাজাৰ বাধাকো নেওচি লক্ষ্যত উপনীত হ'ব পাৰি তাকে যেন পুনৰবাৰ প্ৰতিপন্ন কৰিছে জাগিৰোডৰ এগৰাকী মহিলাই কম মূলধন আৰু সৰু স্থানতে এই ব্যৱসায় কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে জ্যোতি কলিতা নামৰ মহিলাগৰাকীয়ে আনহাতে জ্যোতি কলিতাৰ মতে বহিৰাজ্যত কাম কৰিবলৈ যোৱাৰ বিপৰীতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলেও এই ব্যৱসায় কৰি হ'ব পাৰে স্বাৱলম্বী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মনিৰ্ভৰশীল অসমৰ এক অন্যতম নিদৰ্শন দাঙি ধৰিছে জাগিৰোডৰ এগৰাকী মহিলা জ্যোতি কলিতাই
আৰু জাগিৰোডৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে বিজয় পালে। ঘৰতে এতিয়া মই নিজে পোৱালি উৎপাদন কৰোঁ আৰু পোৱালিও মই বিক্ৰীও কৰোঁ। প্ৰথমতে মই বহুত কষ্টৰ সন্মুখীন হৈছিলোঁ বেচিবৰ কাৰণে। বেপাৰীয়ে লোৱা নাছিলে, মই ভয় খাই গৈছোঁ। সেইদিনাখন মই বহুত কান্দিছিলোঁ, ভাবিছিলোঁ মোৰ বিজনেছটো ছাকচেছ নহ'ব নেকি, সপোনটো নহ'ব নেকি। তেনেকুৱা মই নিজে স্বাৱলম্বী হ'ব লাগিব নহয়। আকৌ মই যেতিয়া মোক সেইখিনি সময়তে ল'ৰাজন আহিলে, ৰূপজ্যোতি নামৰ, তেওঁ ক'লে চিন্তা কৰিব নালাগে, বিকা যাবই। প্ৰথমতে মানুহে এনেই ভয় খুৱাই, লাগিলে মুৰ্গীখিনি ময়ে লৈ যাম। তেওঁ কণীৰ কাৰণে মুৰ্গীখিনি লৈ গ'ল। আৰু আনহাতে কলিয়াবৰত 12 লক্ষাধিক টকাৰ ড্ৰাগছসহ 2 ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। নগাঁও জিলাৰ ৰূপহীৰ পৰা লখিমপুৰলৈ ড্ৰাগছ সৰবৰাহ কৰা 2 ড্ৰাগছ সৰবৰাহকাৰী দেওবাৰে চুলুং আৰক্ষীৰ চকীৰ সমীপত আৰক্ষীয়ে তালাচী চলাই আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে AS07AC 8334 নম্বৰৰ মহেন্দ্ৰ বলেৰো বাহনখনেৰে লখিমপুৰ জিলা লালুক আৰক্ষী থানাৰ অন্তৰ্গত আতিকুৰ ইছলাম আৰু মইদুল আলী নামৰ এই 2 ড্ৰাগছ সৰবৰাহকাৰীয়ে আনিছিল ড্ৰাগছখিনি আৰু 20টা বক্সত ড্ৰাগছখিনি গাড়ীৰ চিটৰ তলত লুকুৱাই আনিছিল সৰবৰাহকাৰী দুটাই। আৰু কলিয়াবৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই। মাজুলী কাকৰিকটা গাঁৱত কাছিয়ালী যুৱ সংঘৰ স্বচ্ছতাৰ কাৰ্যসূচী। স্বচ্ছতাই সেৱা, পৰিষ্কাৰে ভগৱানৰ বাসস্থান। এই মানসিকতাৰে মাজুলীৰ কাকৰিকটা গাঁৱৰ কাছিয়ালী যুৱ সংঘৰ উদ্যোগত গাঁওখনৰ সমূহ ৰাইজৰ সহযোগত গাঁওখনক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ উদ্দেশ্যেৰে স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গাঁওখনৰ বহু লোকে হাতে হাতে কোৰ আৰু ঝাৰু লৈ খাৰজানপাৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ পৰা গাঁওখনৰ সীমলৈকে স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু মাজুলীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে প্ৰাঞ্জল খাউণ্ডে। গুৰুত্ব আৰোপ কৰি পেলাই পৰিৱেশ নিকাকৰণ এটা কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ দ্বাৰাই আমি যাতে গাঁওখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো মানুহখিনিক অলপ সজাগ সচেতন কৰি তুলিব পাৰোঁ, অধিক সজাগ সচেতন কৰি তুলিব পাৰোঁ। তাৰ ক্ষেত্ৰতে আমি কাছিয়ালী যুৱ সংঘই এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। চিলাকলা পঞ্চায়তৰ প্ৰতিনিধি হিচাপে তথা সভাপতি হিচাপে মই তেওঁলোকলৈ অনাগত দিনবিলাকত যৎপৰোনাস্তিক যি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম বুলি। নাজিৰাত স্বাস্থ্য বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। শিৱসাগৰ খেলুৱা প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰে পুৱা 8 বজাত স্বাস্থ্য কেন্দ্ৰটোৰ এজন ক্ষেত্ৰকৰ্মীৰ দেহত কভিড পজিটিভ ধৰা পৰিছিল আৰু কিছুদিন আগলৈকে ক্ষেত্ৰকৰ্মীগৰাকীয়ে কৰ্মৰত অৱস্থাত আছিল। কিন্তু তেওঁৰ কভিড পজিটিভ পোৱাৰ পিছতো মহকুমা স্বাস্থ্য বিষয়াই স্বাস্থ্য কেন্দ্ৰটো চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া আতংকিত হৈ উঠিছে বৰ্তমান স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত অৱস্থাত থকা অন্যান্য স্বাস্থ্যকৰ্মীসকল। আৰু লগতে গণসংক্ৰমণৰো আশংকা কৰা হৈছে। আৰু নাজিৰাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অংশুমান দত্তই। পৰিচাৰিকা কৰ্তৃপক্ষই আমাৰ ওপৰলালৈ জনোৱা বুলি কোৱা হৈছে, কিন্তু বৰ্তমানলৈকে একো এতিয়া পদক্ষেপ গ্ৰহণ কৰা মই পোৱা নাই। 5:30 বাজিলে এতিয়ালৈকে তেওঁক লগেই পোৱা নাই না, পোৱা নাই, মই পোৱা নাই, মই ফোন কৰা নাই। পৰিচাৰিকাই কৰিছে বুলি কৈছে। এইটো কি আৰু এইটোতো অকল আমাৰ ইয়াতে নহয় ন, হল ভাৰতৰ ভিতৰতে হৈ আছে। এইটোতো যেনেকে প্ৰতিকাৰ চলি আছে, এতিয়া কেনেকে কি কৰিব লাগে তেওঁলোককনো আমি কিনো বুজাব পাৰোঁ। তেওঁলোকে আমাক বুজাব লাগে ন, কেনেকে কি কৰিব লাগে, কি নকৰিব লাগে। গতিকে আমাক কৰ্মক্ষেত্ৰত আমাক কৰ্ম কৰিব লাগে। বৈঠাল অংশত সংঘটিত হৈছে এক অঘটন। বিদ্যুৎ পৰিবাহী লাইন মেৰামতি কৰি থকাৰ অৱস্থাতে গুৰুতৰভাৱে আহত হয় 2জন আৰু আহতৰ 2জনৰ নাম হৈছে বৰছিং টিছ আৰু লিপছন বে। বিদ্যুৎ বিভাগৰ কৰ্মী কংকন চৌধুৰী, বিদ্যা ইংটি আৰু স্থানীয় যুৱক দিলীপ তেৰণেও সামান্য পৰিমাণে আহত হয় আৰু সম্প্ৰতি বৰছিং আৰু লিপছনক উন্নত চিকিৎসাৰ বাবে হোজাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু পশ্চিম কাৰ্বি আংলঙৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে নন্দৰাম বৰদলৈয়ে। লাইনটো আমি জাম্পাৰ পাতি কামটো কৰি আছোঁ, খুঁটা উঠালোঁ, গাঁৱৰ মানুহ সহায় কৰিছে। তাৰে পিছত মানে 2টা খুঁটাৰ আমি কাম কৰিলোঁ, কৰাৰ পিছত অলপ বৰষুণ পৰিলে। বৰষুণৰ পিছত যেতিয়া লাষ্ট পষ্টত কাম কৰি থাকিলোঁ, তাৰপিছত কি হ'ল কেনেকৈ হ'ল লাইনটো সোমাই গ'ল। লাইনটো সোমাই গৈ মানে মই পৰি গ'লোঁ, মোৰ ভৰি জ্বলিছে, আৰু 2জনটো ভজাই লৈ গৈছে। তোমাৰ লাইনমেনো সেই হাত পাত জ্বলিছে, পৰি আছে। লাইন টানি আছে, এই টানি থকা অৱস্থাতে ফিটিং কৰি থকা অৱস্থাতে হঠাৎ কাৰেণ্টটো আহি গ'ল। আহি মানে একদম মানে আমি ক'ব নোৱাৰা হৈ গ'ল। চব গোটেই লাগি সজাই লোৱা
একেবাৰে চিৰিয়াছ 2জন, তাৰপিছত ইয়াত 4জন। আহিছো শেষৰটো খবৰলৈ। বিহালীৰ জোৰাবাৰীত আজিও নিৰ্মাণ নহল প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয়। বিগত 2018 চনৰ 19 ছেপ্টেম্বৰতে মহাবিদ্যালয়খন স্থাপনৰ কথা ঘোষণা কৰা হৈছিল, কিন্তু বৰ্তমানলৈকে নিৰ্মাণ নহল এই মহাবিদ্যালয়খন। আৰু বিহালীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অম্লন কাশ্যপ সাহাই। কাম কাজ আগবাঢ়িছে বুলি ক'বলৈ যাওঁতে আপোনালোকে দেখিছেই ইয়াত এচৰ পৰা ইটা বা এচৰ পৰা শিলগুটিও পৰা নাই। 2018 চনত 19 ছেপ্টেম্বৰ তাৰিখে ইয়াত আধাৰশিলা স্থাপন হৈছিলে। যি আশা দেখুৱালে অভিযান্ত্ৰিক মহাবিদ্যালয় এখন স্থাপন কৰিম বুলি, কিন্তু আজিলৈকে আপোনালোকে চবফালে ঘূৰি চালে দেখিব এমাহজোৰা কাৰ্যসূচীৰে যি মানে সুন্দৰকৈ আধাৰশিলা স্থাপন কৰিলে, সেই আধাৰশিলাৰ আজিলৈকে এচৰ পৰা ইটা। আৰু ইয়াৰ লগে লগে শীৰ্ষ সংবাদ 11ৰ পৰা মই নিতুমণি বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ঈশান নিউজ।